এতিয়া মাৰ্চ মাহ আৰু মাৰ্চ মাহটো কিদৰে সকলোৰে পাৰ হ'ব, কি কৰিব লাগে, কি কৰিব নালাগে, সকলোখিনিৰ বিষয়ে আমি কথা পাতিম। প্ৰত্যেকটো ৰাশিৰ বিষয়ে কওঁ। ফেমিলি ফালৰ পৰা খুব ভাল, পৰিয়ালৰ ভাল খবৰ আহিব, লগতে পইচা পাতি বা প্ৰপাৰ্টি ক্ষেত্ৰত এই মাহটো বহুত বেছি ভাল। কিবা যদি প্লেনিং আছে তেওঁলোকে প্লেনিং কৰিব পাৰে। আৰু লগতে পইচাৰ ক্ষেত্ৰতো খুব ভাল, 9 অফ পেণ্টিকলছ, ফিনেন্সিয়েলি সাংঘাতিক ভাল মাহ। যদিও মাৰ্চ এণ্ডিং বুলি বহুতে কানে, আপুনি কানিবলগীয়া নহয়। চ' আপোনাৰ এই মাহটো বিৰাট বেছি ভাল হ'ব। গুড ইনভেষ্টমেণ্ট ৰিটাৰ্ণ, ইনফেক্ট ভাল জেগাত ইনভেষ্টমেণ্ট কৰিবও পাৰে। য'ত ত'ত এনেই পইচা বেছি পাম বুলি সেই লোভত কিন্তু পইচা ইনভেষ্ট নকৰিব। কিং অফ কাপছৰ অৰ্থ হৈছে বেলেঞ্চ, ইম'চনেলি বহুত বেলেঞ্চ। মানে এটা খুব টেনশ্যন আছিলে পইচা লৈ, সেই সকলোখিনি টেনশ্যন নাইকিয়া হৈ যাব। আপুনি নভবাকে ইমানেই পইচা আহিব যে আপুনি নিজেও ভাবিব যে ইমান ইনভেষ্টমেণ্ট কৰি কেনেকৈ আহিলে। বহুত মানুহে হয়তো এনেকুৱা ক'ব পাৰে যে মানুহৰ আচল ৰূপ দেখিলে মনটো বেয়া হয়, বা কিন্তু মই সদায় ভাল পাওঁ, কাৰণ আচলতে আচল মুখবিলাক দেখাটোৱে ভাল। আমি সকলোৱে মুখা পিন্ধি থাকোঁ, কিন্তু কিছুমান মুখা খুলি যোৱাটো আমাৰ ভৱিষ্যতৰ কাৰণে ভাল। লাভ মানি, ৰেচপেক্ট মানি, ইট উইল কাম টু ইউ ইন ডাবল। লাইফত কিবা এটা বস্তু জোখতকৈ বেছি হৈ যায়, সুখ বা দুখ, গ্ৰাউণ্ড ইয়ৰ চেল্ফ। 1 মিনিট টাইম লৈ পেলাই দীঘলকৈ 3টা উশাহ লৈ পেলাই থেংক ইউ ইউনিভাৰ্ছ, এতিয়া মই নেক্সট কি কৰিব লাগে, ভাল হওক বা বেয়া হওক, ডু ইট এণ্ড চি দ্য চেঞ্জ। নমস্কাৰ, মই পল্লৱী হাজৰিকা। কথা ষ্টুডিঅ'ৰ নেট এপিছডলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এই এপিছডটোৰ বাবে আপোনালোক সকলোৱে ৱেইট কৰি থাকে, ৰৈ থাকে, অপেক্ষা কৰি থাকে। গতিকে আপোনালোকৰ বাবে লৈ আহিছোঁ আগন্তুক মাৰ্চৰ মাহৰ গোটেই ৰিডিংটো, টেৰ কাৰ্ড ৰিডিং, ফাইনেন্স, এঞ্জেল কানেকশ্যন, এঞ্জেলে কি ক'ব বিচাৰে গোটেইখিনি বিষয়ে। ইতিমধ্যে আমাৰ দৰ্শকসকলে গমেই পাইছে যে আমি এই এপিছডটো প্ৰত্যেক মাহৰ 1 তাৰিখৰ আগে আগে দিবলৈ চেষ্টা কৰোঁ, আৰু ইমান এনে দি আহিছোঁ। গতিকে আজিও পলম নকৰি একদম লগালগ যাওঁ আলিয়াৰ ওচৰলৈ, আৰু এইবাৰ কাৰ্ড কি কি ওলায়, মাৰ্চ মাহটো আমাৰ কেনেকুৱা যাব, 13 কাৰ্ডে আমাৰ বাবে কি কয়, সেই গোটেইখিনি জানিম আলিয়াৰ কাৰ্ডৰ থ্ৰুৱেদি। আলিয়া, ডেফিনেটলি নতুন মাহ এটা আৰম্ভ হ'ব, হয়। আৰু চাওঁতে চাওঁতে এটা বছৰৰ হয়, 2টা মাহ গ'ল, হয়নে? একদম একদম। এতিয়া মাৰ্চ মাহ, আৰু মাৰ্চ মাহটো কিদৰে সকলোৰে পাৰ হ'ব, কি কৰিব লাগে, কি কৰিব নালাগে, হয়, সকলোখিনিৰ বিষয়ে আমি কথা পাতিম। প্ৰত্যেকটো ৰাশিৰ বিষয়ে কওঁ, আৰু আৰম্ভণিতে পল্লৱীয়ে কোৱাৰ দৰে ময়ো কওঁ যে প্ৰত্যেকটো ৰাশিৰ বিষয়ে কওঁ, এটা ৰাশিও মিছ নকৰোঁ। চ' ভালকৈ ভিডিঅ'টো চাব, আৰু তাৰপিছত আপোনাৰ যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰে, বা নিজৰ টেৰৰ যি বুকিং আছে সেই বুকিং আমাৰ ফোন নম্বৰৰ জৰিয়তে কৰাব পাৰে। চ' আৰম্ভ কৰোঁ প্ৰথমটো ৰাশি। গতিকে আমি প্ৰথমটো ৰাশিৰ বিষয়ে আগবাঢ়োঁ, সেয়া হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ আমি কাৰ্ড চাম, আৰু এই মাহততো মেঘ ৰাশিৰ কেনেকুৱা হৈছে ফাইনেন্স, লগতে অভাৰঅল, আৰু লগতে এঞ্জেল গাইডেন্স কি আছে আমি চাওঁ আহক। একদম মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এয়া প্ৰথম মেঘ ৰাশিৰ অভাৰঅল আহিছে হাৰ্মিট। কোনো ধৰণৰ সিদ্ধান্ত একেবাৰে নভবা নকৰাকে নল'ব, বা খুব মানে জল্দি লৈ ল'লোঁ সিদ্ধান্ত, তেনেকুৱা নকৰিব। ৰেষ্ট, নিজৰ যি সিদ্ধান্ত অলৰেডি লৈছে তাৰ বিষয়ে অলপমান চিন্তা কৰক, আৰু লগতে কিবা এটা কথা কোৱাৰ আগতে 100বাৰ চিন্তা কৰি ক'ব, কাৰণ এবাৰ ওলাই যোৱা কথা আপুনি ঘূৰাই আনিব নোৱাৰে। চ' নিজৰ বাণীৰ ওপৰত, নিজৰ কামৰ ওপৰত অকণমান চিন্তা কৰি চাওক কেনেদৰে কি কৰিব লাগে। ফিনেন্সৰ ক্ষেত্ৰতো আহিছে 2 অফ পেণ্টিকলছ, পইচা অহা যোৱা কৰি থাকিব, কিন্তু সেই বুলি য'ত ত'ত খৰচ নকৰিব, ট্ৰাই টু ছেভ। আৰু যিসকল এঞ্জেল, তেওঁলোকৰ যিগৰাকী এঞ্জেল আহিছে তেওঁ হৈছে জাৰ্মিয়েল, আৰু তেওঁ ক'ব বিচাৰিছে কল বেক ইয়ৰ পাৱাৰ্ছ, বা কাৰ্ডৰ লগত কিমান মিলে বস্তুটো। ফৰগিভনেছ দৰকাৰ প্ৰথম কথা, কিন্তু এটা কথা মনত ৰাখিব যে ফৰগিভনেছৰ অৰ্থ এইটো নহয় যে আপুনি পাহৰি গ'লে আপোনাৰ লগত কি হ'ল। তাৰ পৰা শিক্ষা লওক, আগুৱাই যাওক, আৰু যদি পাৰে সকলোকে ক্ষমা কৰি দিয়ক, কিন্তু আকৌ যাতে সেই কামটো নহয় সেইটো চেষ্টা কৰিব। আৰু ইয়াৰ লগতে নিজৰ ওপৰত অলপমান গুৰুত্ব দিয়ক, নিজকে নিজে অনাৰ কৰক, নিজকে নিজে ভাল পাওক, আপোনাৰ কাৰণে খুব জৰুৰী। একদম। এতিয়া আমাৰ দ্বিতীয়টো ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কাৰ্ড আমি চাব বিচাৰিছোঁ। একদম তেওঁৰ প্ৰথমখন বিৰাট ধুনীয়া কাৰ্ড আহিছে, 10 অফ কাপছ অভাৰঅল। ফেমিলি ফালৰ পৰা খুব ভাল, পৰিয়ালৰ ভাল খবৰ আহিব, লগতে পইচা পাতি বা প্ৰপাৰ্টি ক্ষেত্ৰত এই মাহটো বহুত বেছি ভাল। কিবা যদি প্লেনিং আছে তেওঁলোকে প্লেনিং কৰিব পাৰে। আৰু লগতে পইচাৰ ক্ষেত্ৰতো খুব ভাল, 9 অফ পেণ্টিকলছ, ফিনেন্সিয়েলি সাংঘাতিক ভাল মাহ। যদিও মাৰ্চ এণ্ডিং বুলি বহুতে কানে, আপুনি কানিবলগীয়া নহয়। চ' আপোনাৰ এই মাহটো বিৰাট বেছি ভাল হ'ব। গুড ইনভেষ্টমেণ্ট ৰিটাৰ্ণ, ইনফেক্ট ভাল জেগাত ইনভেষ্টমেণ্ট কৰিবও পাৰিব আপুনি। আৰু ইয়াৰ লগতে এখন খুব ধুনীয়া কাৰ্ড আহিছে, চেৰফেম, দেট ইজ সেইগৰাকী এঞ্জেল, আৰু সেয়া হৈছে ডিভাইন কম্পেনচেশ্যন। যিখিনি বস্তু আপুনি আচলতে যোৱা বছৰ পোৱা নাছিল, বা মনৰ কিছু কষ্ট, বা যিখিনি কাম হোৱা নাই, সেই গোটেই কামখিনি কম্পেনচেশ্যন এই মাহটোত পাব। চ' অভাৰঅল এই মাহটো আপোনাৰ কাৰণে বিৰাট বেছি ভাল।
অ'কে আৰু আমি কাৰ্ড চাই থাকিম ইয়াৰ পৰা আগবাঢ়ি যাম আৰু আপোনালোকক সদায় কওঁ যে আমি 12টা ৰাশিৰে কাৰ্ড দিওঁ গতিকে আপোনালোকে ধৈৰ্য সহকাৰে স্কিপ নকৰাকৈ ভিডিঅ'টো চালে আপোনালোকে ভাল পাব আৰু কথা ষ্টুডিঅ'টো প্ৰয়াস থাকিব যে আপোনালোকক যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা সহায় কৰিম এতিয়া আমাৰ আগন্তুক মাৰ্চ মাহৰ ডেটকেইটা আপোনালোকক দি দিছোঁ মাৰ্চ মাহৰ 1 তাৰিখটো যিহেতু আমি বহুতখিনি ক্লাছেছ কৰি আহি গুৱাহাটী পামহি গতিকে সেইদিনাখন 1 তাৰিখত ৰাখিছোঁ টেৰ' ক্লাছ আৰু লগতে বডি ক্লাছ কোনোবাই যদি বডি প্ৰচেছ শিকিব বিচাৰে মই সদায় কওঁ যে বেলেগ নহ'লে অন্ততঃ MTVSS যোনটো প্ৰচেছ সেইটো শিকি লওক বাকীখিনি পাছত শিকিব এটা ভেৰি নমিনেল ফিজ হয় বহুত বেছি নহয় আৰু লগতে টেৰ' ক্লাছ থাকিব আলিয়াই দিব আৰু টেৰ' ক্লাছৰ কথা মই কি ক'ম আপোনালোকে দেখিছে টেৰ' নেভাৰ লাইজ ইমান ধুনীয়া এটা আপোনালোকক গাইডেঞ্চ দিয়ে তাৰে ক্লাছটোৰ নোটছ এণ্ড এভৰিথিং আপোনালোকে ডিটেইলছ পাব মেনুৱেল এখন পাব টেৰ'টোৰ গতিকে তাৰ বাবে আমাক যোগাযোগ কৰিব তাৰপাছত 2 তাৰিখে আমি গুৱাহাটীত এটা বাৰ্ছ ক্লাছ ৰাখিছোঁ একচুৱেলি আমাৰ কেইজনমান ব্যক্তি ৰেডি হৈ আছিলে বাৰ্ছ ক্লাছৰ কাৰণে গতিকে মই ভাবিলোঁ 2 তাৰিখে ক্লাছটো দি দিওঁ আৰু লগতে আপোনালোকক এনাউন্সো কৰি দিওঁ গতিকে কোনোবাই যদি এতিয়াও বিচাৰে গুৱাহাটীত ক্লাছ কৰিবৰ কাৰণে তেওঁ প্লিজ 2 তাৰিখে মানে অহা দেওবাৰে আপোনালোকে ক্লাছটো কৰিব পাৰে তাৰপাছত প্ৰথমবাৰৰ বাবে এবাৰ ক্লাছ দি আছোঁ মঙলদৈত 8 তাৰিখে আগতে দিয়া নাছিলোঁ গতিকে তাৰে এক্সপিৰিয়েঞ্চটো গম নাপাওঁ কেনেকৈ ধৰণে মানুহখিনি একচেপ্ট কৰিব আমাৰ কিন্তু মঙলদৈৰ কেইবাগৰাকীও প্ৰেক্টিশ্যনাৰ্ছ আছে অলৰেডি এবাৰ ভাবিলোঁ এটা এক্সক্লুচিভলি মঙলদৈত এনাউন্স কৰোঁ গতিকে মঙলদৈৰ বাবে এবাৰ এটা ক্লাছ দিছোঁ 8 তাৰিখে শনিবাৰ আৰু পুনৰবাৰ গুৱাহাটীত এটা 9 তাৰিখে বাৰ্জৰ ক্লাছ ৰাখিছোঁ আৰু কোনোবাই যদি বিচাৰে এইকেইদিনৰ ভিতৰত টেৰ' কৰিবৰ কাৰণে তেতিয়াহ'লে যোগাযোগ কৰিব আমি এটা দিন আজৰি কৰি লৈ নহয় জানো আলিয়া কোনোবা এদিনাখন আমি তাৰ মাজতে দি দিম তাৰপাছত আমি ডাইৰেক্টলি 15 আৰু 16 যামগৈ 15-16 আমি থাকিম ডিব্ৰুগড়ত 15 তাৰিখে আমাৰ তাত আমাৰ যিসকল ছিনিয়ৰ ডিব্ৰুগড়ৰ আৰু আশে পাশে থকা আমাৰ লগত শিকা প্ৰেক্টিশ্যনাৰ্ছ আছে তেওঁলোকে আৰু লগতে যদি কোনোবা ফেচিলিটেটৰ আছে প্লিজ আমাক যোগাযোগ কৰিব আমি 15 তাৰিখটো তেওঁলোকৰ বাবে দিছোঁ কাৰণ তেওঁলোকৰ আমি এটা শ্বুট কৰিম এনেকুৱা ধৰণৰ এটা আমি ভিডিঅ' বনাম যিহেতু মোৰ টীম গৈ আছে এবাৰ লগত গতিকে গোটেই দিনটো আমি তেওঁলোকৰ লগত থাকিম হাঁহিম ফূৰ্তি কৰিম খুব ভাল এটা দিন যাব আৰু লগতে আমি 16 মাৰ্চত ৰাখিছোঁ বাৰ্ছ ক্লাছ ডিব্ৰুগড়ত গতিকে ডিব্ৰুগড়ত আমি 2টা দিন থাকিম 15 তাৰিখে হ'ব আমাৰ বাৰ স্বাপ আৰু লগতে আমাৰ গোটেই আগৰ ছিনিয়ৰসকলৰ লগত মিট আপ যদি কোনোবাই যদি ভিডিঅ'টো চাই আছে আগৰ আমাৰ লগত ক্লাছ কৰা আপোনালোকে ইমিডিয়েটলি আমাক কণ্টেক্ট কৰক কি কৰিব লাগিব কি কৰিব নালাগিব আমি কৈ দিম সেই দিনটোত আপোনালোকৰ ডাউট ক্লিয়াৰেঞ্চ লগতে আপোনালোকৰ লগত আমাৰ সহযোগ আপোনালোকে যদি ক'ৰবাত এতিয়াও যিমানখিনি আগবাঢ়িব লাগে আগবাঢ়িব পৰা নাই ক'ত কি অসুবিধা হৈ আছে সেই গোটেইখিনি আমি এটা আলোচনা চক্ৰ হিচাপে আলোচনা কৰিম আৰু লগতে ডিব্ৰুগড়তো যদি কোনোবাই টেৰ' ক্লাছ কৰিব বিচাৰে কাইণ্ডলি আমাক জনাব সেইমতে আমি ক্লাছ এটা অৰ্গেনাইজ কৰিম টেৰ' ক্লাছ ডিব্ৰুগড়ত কাৰণ এইবাৰ বহুত ৰৈ আছিলে যিহেতু আলিয়াৰ বিশেষ কামৰ বাবে যাব নোৱাৰিলে গতিকে আপোনালোকে সেইটো কাৰণে আমাক যোগাযোগ কৰিব কৈ দিব আৰু লগতে ডিব্ৰুগড়ত 16 তাৰিখে বাৰ্ছ ক্লাছ আৰু 22 তাৰিখে নলবাৰীত এটা ক্লাছ দিছোঁ আৰু 23 তাৰিখে বঙাইগাঁৱত এটা বাৰ্জৰ ক্লাছেই দিছোঁ নলবাৰী আৰু বঙাইগাঁও 22 আৰু 23 আৰু একেবাৰে লাষ্টৰ ফালে আমি যামগৈ যোৰহাটত আকৌ যোৰহাটত 29 তাৰিখে মানে শনিবাৰৰ দিনাখন আমি পুনৰ আমাৰ ছিনিয়ৰসকলে আমাৰ লগত শিক্ষা যিসকল আছে তেওঁলোকক লগ কৰিম আৰু তেওঁলোকৰ লগত কথা বতৰা হ'ম আৰু তেওঁলোকৰ ক'ত আখুৱাসমূহ ৰৈছে কিবা যদি অসুবিধা আছে কিবা যদি দিগদাৰী পাইছে সেই বিষয়ে কথা পাতিম গতিকে যোৰহাটত যিসকলে শিকিছিলে কাইণ্ডলি আমাক জল্দি যোগাযোগ কৰিব কাৰণ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব বেলেগকৈ মানে ৰেজিষ্ট্ৰেশ্যন আমি এটলিষ্ট নামখিনি জানিব লাগিব গতিকে কেনেকৈ কি হয় গোটেইখিনি আমাৰ টীমে ক'ব গ্ৰুপতো মই ভিডিঅ'টো দিমেই গতিকে আপোনালোকে তেনেদৰে ক'ব আৰু লগতে একদম আমাৰ লাষ্টৰটো ক্লাছ মাৰ্চ মাহৰ শেষৰটো ক্লাছ হ'বগৈ আমাৰ 30 তাৰিখে যোৰহাটত মানে আমি 29-30 যোৰহাটত থাকিম গতিকে এইখিনিয়ে ডেট মই পুনৰ লিষ্টখন ছাইডত মাৰি দিম আপোনালোকে স্ক্ৰীনশ্বট ল'ব ক'ত কি ক্লাছ আছে সেইখিনি যোগাযোগ কৰিব টেৰ' ক্লাছ ক'ত কৰিব বিচাৰে সেইটো ডিটেইলছত ক'ব আৰু সেইমতে আমি টেৰ' ক্লাছটো আপোনালোকে অৰ্গেনাইজ কৰি দিম কাৰণ কিমানজন মানুহ আহে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি কৰোঁ এতিয়া পুনৰ আমি আমাৰ ৰাশিৰ মাজলৈ আগবাঢ়োঁ গতিকে মিথুন ৰাশি আমাৰ তৃতীয়টো ৰাশি মিথুন ৰাশিৰ আমি জাতক জাতিকাসকলৰ বাবে কাৰ্ড চাওঁ অ'কে তেওঁলোকৰ প্ৰথমখন কাৰ্ড আহিছে দ্য চেৰিয়ট এই মাহটো তেওঁলোকে কৰিব লাগিব বেলেঞ্চ কামৰ প্ৰেছাৰ অলপ বেছি থাকিব ঘৰুৱা বিভিন্ন কাম থাকিব বেয়া নহয় ভাল খালি কাম কেতিয়াবা বেছি হ'লে মানুহে অকণমান ভাগৰি যায় চ' সেয়েহে আপুনি বেলেঞ্চ কৰিব লাগিব গোটেই মাহটো আৰু লগতে অকণমান খোৱাৰ লৈ অলপ যত্ন ল'ব ইনডাইজেশ্যনৰ নিচিনা সমস্যাৰ সন্মুখীন আপুনি হ'ব পাৰে কাৰণ যেতিয়া কাম বেছি হৈ যায় বেলেঞ্চ কমি যায় খোৱাটো অলপমান খেলি মেলি হয় পইচা পাতি ক্ষেত্ৰত 3 অফ পেণ্টিকলছ আহিছে
বহুতে সাজেশনছ দিব এবাউট ডিফাৰেণ্ট ইনভেষ্টমেণ্ট চাই চিতি ল'ব যিটো আপোনাৰ কাৰণে ভাল সেইটো কৰিব পৰাপক্ষত এই মাহটো কাকো ধাৰে নিদিব আৰু এঞ্জেলৰ মেছেজ আহিছে মেৰী কুইন অফ এঞ্জেলছ ডু নট বি এফ্ৰেইড মানে একো বস্তুলৈ ভয় নাখাব জীৱনত পৰিস্থিতিবিলাক আহে আমাক নতুন বস্তু শিকাবলৈ আৰু আমি শিকাটো ভাল ভয় মিছা ভয় বুলি একো বস্তু নাই পৰিস্থিতিবিলাকত আগুৱাই গ'লে এনেও আমি নতুন কথা শিকি পেলাই আমাৰ লগত ভাল হয় একদম ইমান সুন্দৰকৈ কাৰ্ডবিলাকে আমাক গাইডেঞ্চ এটা দিয়ে আটাইতকৈ সেই কথাটো ভাল লাগে এতিয়া আমাৰ কৰ্কট ৰাশিৰ পিছতে আহিব আমাৰ সিংহ ৰাশি গতিকে সকলো ৱেইট কৰক অ'কে চ' এঞ্জেল কাৰ্ডখন মই লৈছোঁ ইয়াৰ আগতে তেওঁলোকৰ বাবে আহিছে কিং অফ ৱেন্স এইবাৰ হৈছে বেলেঞ্চ তেওঁলোকে কৰিব লাগিব সিদ্ধান্ত লওঁতে নিউট্ৰেল পইণ্ট অফ ভিউৰ পৰা বিভিন্ন সিদ্ধান্ত ল'ব লাগিব এনেকুৱা পৰিস্থিতি আহিব নতুন বস্তু কিনাৰ অপৰচুনিটি আহিব কিন্তু সেই বুলি ভাবি চিন্তিহে বস্তুবিলাক ল'ব খৰধৰকৈ কোনো সিদ্ধান্ত নল'ব এনেই অভাৰঅল সকলোখিনি ভাল কিন্তু ফিনেন্সৰ ক্ষেত্ৰত দেট ইজ 10 অফ স্ৱৰ্ডছ কাকো পইচা ধাৰে নিদিব অ'কে আৰু ক'তো ইনভেষ্টমেণ্ট নকৰিব এতিয়া বৰ্তমান পুৰণি ইনভেষ্টমেণ্ট যদি আছে খুবেই ভাল কথা কিন্তু নতুনকৈ কোনো ইনভেষ্টমেণ্ট নকৰিব আৰু লগতে কোনোবাই যদি কয় যে ইয়াত এইটো কৰিলে বেছি পইচা পাম তাত ভাবি চিন্তি য'ত ত'ত এনেই পইচা বেছি পাম বুলি সেই লোভত কিন্তু পইচা ইনভেষ্ট নকৰিব আৰু এঞ্জেল কাৰ্ডখন আহিছে মাইকেল আৰ্কেঞ্জেল মাইকেল যেতিয়া আহে আৰ্কেঞ্জেল মাইকেলৰ কামেই হৈছে টু ক্লিয়াৰ দ্য ৱে তেওঁ নেগেটিভিটি আঁতৰাই এণ্ড হি ইজ দ্য লিডাৰ অফ অল দি এঞ্জেলছ চ' তেওঁ যেতিয়া আহিছে ইটছ এ গ্ৰেট টাইম অফ চেঞ্জ বহুতখিনি এনাৰ্জি আপোনাৰ লাইফত চেঞ্জ হ'ব চ' বি ৰেডি ফৰ দ্য নিউ এণ্ড গুড চেঞ্জ য়েছ তাৰ পাছত আছে আমাৰ মেজৰ এটা ৰাশি এইটো হৈছে সিংহ ৰাশিৰ আমি জাতক জাতিকাসকলৰ কাৰণে চাম কাৰ্ডছ অ'কে তেওঁলোকৰ বাবে আহিছে 3 অফ পেণ্টিকলছ মানে পইচা পাতিৰ সিদ্ধান্ত লোৱা মাহ এইটো অভাৰঅল যদিও পইচা পাতিৰ লগত ৰিলেটেড কিছুমান কথা সন্মুখলৈ আহিব প্ৰপাৰ্টি ক্ষেত্ৰত কিছুমান কথা সন্মুখলৈ আহিব আৰু লগতে নতুন ফেমিলি মেম্বাৰ এড হ'ব হয়তো কাৰোবাৰ বিয়া বা তেনেকুৱা ধৰণৰ হ'ব পাৰে বা চাইল্ড বাৰ্থ ফেমিলিত হ'ব পাৰে আৰু পইচা পাতিৰ ক্ষেত্ৰত দ্য চেৰিয়ট খুবেই ভাল কাৰ্ড দ্য চেৰিয়ট ইজ এ ভেৰি গুড কাৰ্ড বেলেঞ্চ যিবোৰ বস্তু হোৱা নাছিল ফিনেন্সৰ ক্ষেত্ৰত এই গোটেই বস্তুখিনি হ'ব চ' দিছ ইজ এ ভেৰি গুড মান্থ আৰু এঞ্জেলৰ ক্ষেত্ৰত আহিছে এলোহিম কাৰ্মিক ডেবছ আৰ পেইড এইটো এটা বিৰাট ইম্পৰ্টেণ্ট কথা কাৰণ যেতিয়া আমাৰ কাৰ্মিক ডেপ্থ বা কাৰ্মিক কিছুমান ধাৰ বুলি কোৱা হয় সেইবিলাক যেতিয়া থাকে নহয় লাইফত বিভিন্ন ধৰণৰ সমস্যা হৈ থাকে চ' সেই গোটেইখিনি শেষ হৈ এতিয়া এটা নতুন চাৰ্কল চ' চেষ্টা কৰিব কামবিলাক ভাল কৰিবলৈ একদম এতিয়া আহিব আমাৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আমি কাৰ্ড চাম এতিয়া অভাৰঅল এণ্ড ফাইনেন্স এইটো তোমাৰ ৰাশি নেকি অ'কে কন্যা ৰাশিৰ অভাৰঅলটো আহিছে ছান বিৰাটে ভাল চব ফালৰ পৰা কিন্তু পইচা পাতিৰ ক্ষেত্ৰৰ কাৰ্ডখন ওলাবলৈ মোৰ বেয়াই লাগিছে মাৰ্চ মাৰ্চ মাহ সেইটো কাৰণে বাট অভাৰঅল দিছ মান্থ ইজ এ ভেৰি গুড মান্থ কামৰ ক্ষেত্ৰত খুব ভাল খুব এনাৰ্জেটিকলি গোটেইখিনি কাম কৰিব পাৰিব নতুন নতুন ডিচিশ্যনছ আহিব কিন্তু ফিনেন্সৰ ক্ষেত্ৰত পইচা পাতি অলপ চাই চিতি খৰচ কৰিলে হ'ল পইচা আহিব কিন্তু খৰচটো কৰোঁতে চাই চিতি কৰিব লাগিব আৰু এঞ্জেলৰ যিখন মেছেজ আহিছে দেট ইজ দি আৰ্থ গাৰ্ডিয়ান আৰু লাৰ্ণিং ইন দ্য হেপেনিং চ' নতুন নতুন বস্তু শিকা নিজকে নিজে সময় দিয়া নিজৰ বিষয়ে কিছু কথা জানা নিজৰ স্বাস্থ্যৰ যত্ন লোৱা আৰু বিশেষকৈ বিভিন্ন চিটুৱেশ্যনছ যিবোৰ আগৰ পৰা চলি আহি আছে কোনো চলিউশ্যন পোৱা নাই সেই চিটুৱেশ্যনছবিলাকৰ পৰা মুক্তি পাব মানে ৰিলিজ হ'ব খুব ভাল এতিয়া আমি চাম তুলা ৰাশিসকলৰ অ'কে তুলাখন মোৰ কাৰ্ড মানে মোৰ ৰাশি চ' চাওঁ মই নিজৰ কাৰণে আৰু বাকী তুলা ৰাশিসকলৰ কাৰণে মই কি বা কাৰ্ড চুজ কৰিছোঁ পেজ অফ কাপছ ইটছ অভাৰঅল নিউ থিংছ নতুন নতুন বস্তু আহিব নতুন লাৰ্ণিং ইনফেক্ট নতুন অপৰচুনিটিজ আৰু ইয়াৰ লগতে যদি কোনোবাই বহুত দিনৰ পৰা পেণ্ডিং ইছ্যুজ আছে তেওঁলোকৰ ফৰে গোটেইখিনি হ'ব স্পেচিয়েলি লিগেল ইছ্যুজবিলাক ৰিজল্ভ হ'ব চ' দিছ ইজ এ ভেৰি গুড মান্থ আৰু পইচা পাতিৰ ক্ষেত্ৰত ষ্টাৰ চ' দিছ মান্থ ইজ ফিনেন্সিয়েলি এ ভেৰি গুড মান্থ লগতে ফিনেন্সিয়েল গেইন বহুত আছে খালি কষ্ট কৰিব লাগিব আৰু কামবিলাকক না ক'ব নোৱাৰিব কামবিলাক কৰিব লাগিব চ' দেট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু এঞ্জেল কাৰ্ড যিখন আহিছে সেইখন আহিছে প্ৰিন্সিপিলিটিজ দেট ইজ স্পিৰিচুৱেল ষ্টাডি ইজ এচেঞ্চিয়েল এতিয়া স্পিৰিচুৱেল ষ্টাডি অৰ্থ কি জানেনে নিজৰ সৈতে বা নিজকে নিজে চিনি পোৱাটো যিকোনো পৰিস্থিতিত মানসিকভাৱে আপুনি যদি ভালকৈ কামখিনি কৰিব পাৰিছে আপুনি যদি স্থিৰ হৈ থাকিব পাৰিছে দেট ইজ স্পিৰিচুৱেলিটি আৰু সেইটোৱে আমাক স্পিৰিচুৱেলিটিয়ে শিকায় চ' এই মাহটোত নিজকে নিজে স্থিৰ ৰাখিব নতুন নতুন বস্তু শিকিব আৰু যোনবোৰ জেগাত কথা নকলেও হয় তাত নক'লে হ'ল ৰাইট সেইটো কৰিলে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বিষয়ে চাওঁ এতিয়া আমি অ'কে
তেওঁলোকৰ ওভাৰঅল কাৰ্ড আহিছে এচ অফ ওৱান্স, খুবেই ভাল কাৰ্ড। নতুন প্ৰপাৰ্টি, নতুন কাম, কোনোবাই যদি বাহিৰলৈ পঢ়িব যাম বুলি ভাবিছে তেওঁলোকে খুব ভাল ডিচিশ্যন, বিয়া বাৰুৰ ক্ষেত্ৰত ভাল, চাইল্ড বাৰ্থ আছে এইটো মাহত, চ' সেইটো ফালৰ পৰা ভাল। আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে কিং অফ কাপছ। কিং অফ কাপছৰ অৰ্থ হৈছে বেলেঞ্চ, ইম'চনেলি বহুত বেলেঞ্চ, মানে এটা খুব টেনশ্যন আছিলে পইচা লৈ, সেই সকলোখিনি টেনশ্যন নাইকিয়া হৈ যাব। আপুনি নভবাকে ইমানেই পইচা আহিব যে আপুনি নিজেও ভাবিব যে ইমান ইনভেষ্টমেণ্ট কৰি কেনেকৈ আহিলে। চ' দিছ মান্থ ইজ ফিনেন্সিয়েলি বিৰাটে ভাল তেওঁলোকৰ কাৰণে। আৰু এঞ্জেলৰ মেছেজ আহিছে আৰ্থ মাদাৰ, ইউ ন' হাউ টু ইভল্ভ, মানে মানুহে নিজকে নিজে সদায় চেঞ্জ কৰিব লাগে, সময় লৈ আমি নিজকে নিজে সলনি কৰিব লাগে যে সময়ৰ লগত। চ' দিছ ইজ দ্য টাইম ফৰ ইউ টু চেঞ্জ, কাৰণ পাষ্ট কেইটামান মাহত এনেকুৱা কিছুমান ঘটনা ঘটিছে যিটোৱে আপোনাক বাধ্য কৰিব এজন নতুন ৰূপত আহিবলৈ। চ' সেইটো কৰক, আপোনাৰ কাৰণে ভাল। অ'কে, এতিয়া আমি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে চাওঁ, তেওঁলোকৰ অভাৰঅল ফাইনেন্স আৰু লগতে এঞ্জেল কি আমাক গাইডেঞ্চ দিয়ে এঞ্জেলসকলে। অ'কে, তেওঁলোকৰ ওভাৰঅল আহিছে, প্ৰথমখন আহিছে টেন অফ স্বৰ্ডছ। এইটো মাহত আচলতে মানুহৰ আচল ৰেষ্ট দৰকাৰ, আৰু লগতে মানুহৰ আচল ৰূপ আপুনি দেখা পাব। বহুত মানুহে হয়তো এনেকুৱা ক'ব পাৰে যে মানুহৰ আচল ৰূপ দেখিলে মনটো বেয়া হয় বা, কিন্তু মই সদায় ভাল পাওঁ, কাৰণ আচলতে আচল মুখবিলাক দেখাটোৱে ভাল। আমি সকলোৱে মুখা পিন্ধি থাকোঁ, কিন্তু কিছুমান মুখা খুলি যোৱাটো আমাৰ ভৱিষ্যতৰ কাৰণে ভাল। আৰু প্ৰত্যেকগৰাকী ব্যক্তি আচলতে আমাক কিবা নহয় কিবা এটা শিকাব আহে। চ' কিছুমান মানুহৰ পৰা দূৰত থাকিব, পইচা পাতি ইনভেষ্ট কৰোঁতে অলপ চাই চিতি কৰিব। কিং অফ ওৱান্স, হয়তো কাৰোবাক পইচা দিবলগীয়া হ'ব পাৰে, চ' দিয়ক, মোৰ দিয়াত কোনো আপত্তি নাই, কিন্তু চাই চিতি দিব। এনেই যে মন গ'ল সেইবুলি দি নিদিব। এঞ্জেল কাৰ্ড আহিছে ফেইথ, আৰু ফেইথত আহিছে ক্লক অফ এ প্ৰটেকশ্যন। কেতিয়াবা কিছুমান পৰিস্থিতিত কৰিবলগীয়া একো নাই, একচেপ্ট কৰি ল'ব লাগে। একচেপ্ট কৰাৰ লগে লগে আমি চলিউশ্যনটো পাই যাওঁ। কিছুমান বস্তু আমি সলনি কৰিব নোৱাৰোঁ। ধৰি লওক এতিয়া বাহিৰত খুব বৰষুণ দি আছে, একচেপ্ট কৰিব লাগিব বৰষুণ দি আছে। ঠিক তেনেদৰে জীৱনত কিছুমান মানুহে বা কিছুমান মানুহৰ কোৱা কাম বা কৰা কথাই আমাক দিগদাৰী কৰে, একচেপ্ট কৰিলে চলিউশ্যন ওলায়। চ' বি একচেপ্টেবল। য়েছ, আৰু আপোনালোকক এটা কথা কওঁ, আপোনালোকে যিসকলে আমাৰ এই শ্ব'টো চাই, এপিছ'ডটো চাই, আৰু যিসকলে মিলি যায় আপোনালোকৰ লগত, কাইণ্ডলি মেছেজ কৰিব, আৰু লগতে আপোনালোকে লিখিব পাৰে আমাৰ কমেণ্ট ছেকশ্যনত। থেংক ইউ ডিভাইন, থেংক ইউ ইউনিভাৰ্ছ, যিহেতু আমি অলৰেডি এভৰিথিং ইজ এলাইন টু ইউনিভাৰ্ছ, গতিকে থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ডিভাইন, আপোনালোকে লিখিব পাৰে। আৰু প্লিজ আপোনালোকে সেই এনাৰ্জিটো একচেপ্ট কৰক নিজৰ লাইফত। মকৰ ৰাশিসকলৰ কাৰণে চাম। অ'কে, মকৰ ৰাশিৰ কাৰণে ফাৰ্ষ্ট যিখন কাৰ্ড আহিছে দেট ইজ পেজ অফ কাপছ। নিউ থিংছ, নিউ পচিবিলিটিজ, বিয়া বাৰুৰ ক্ষেত্ৰত খুব ভাল, বাহিৰত পঢ়িব যাব পাৰিব, প্ৰপাৰ্টি ক্ষেত্ৰত ভাল, লিগেল ইছ্যুজ ৰিজল্ভ হ'ব। আৰু কোনোবাই যদি ভাবিছে যে মই মাটি ল'ম, দিছ ইজ দ্য বেষ্ট মান্থ টু ডু ইট। আৰু পইচা পাতিৰ ক্ষেত্ৰত আহিছে পেজ অফ পেণ্টিকলছ। মাটি যিসকলে ল'ব নহয়, তেওঁলোকৰ কাৰণে সেইখিনি মাটি একদম লক্ষী। ইট ইজ গোইং টু এনহেন্স দেয়াৰ লাক এণ্ড দেয়াৰ ৱেল্থ। আৰু পইচা পাতিৰ ক্ষেত্ৰত খুব ভাল ৰিটাৰ্ণ পাব তেওঁলোকে। আৰু এঞ্জেলৰ মেছেজ আহিছে দ্য শেখিনা, আ গিফ্ট অফ ইয়'ৰ প্ৰেজেন্স। আমি যে আছোঁ, গিফ্ট দ্য নিজে যে আছোঁ, বা বৰ্তমানৰ সময়খিনি কওঁ নহয় যে বৰ্তমানৰ সময়খিনি যোনে খুব ধুনীয়াকৈ জীয়াই আছে তেওঁ সেইটোৱেই তৃপ্তি। চ' বৰ্তমানৰ সময়খিনি ভালকৈ জীয়াওক, যি পাইছে তাৰ কাৰণে বি গ্ৰেটফুল টু দ্য ইউনিভাৰ্ছ। একদম, আৰু খুব সুন্দৰ কাৰ্ড আহিছে মকৰ ৰাশিৰ কাৰণে, গতিকে মকৰ ৰাশিসকলে আৰু মাটিৰ কাৰণে চিন্তা কৰিব পাৰে, প্ৰপাৰ্টি। অ'কে, কুম্ভ ৰাশি। অ'কে, কুম্ভ ৰাশিৰ কাৰণে আমি চাওঁ। কুম্ভ ৰাশিৰ কাৰণে প্ৰথমখন কাৰ্ড আহিছে দ্য ফুল, টেক আ লিপ অফ ফেইথ। যি হৈছে ট্ৰাষ্ট ইউনিভাৰ্ছ। কেতিয়াবা কিছুমান সময়ত আমি চাৰেণ্ডাৰ কৰিব লাগে। চ' দিছ ইজ দ্য ৰাইট টাইম টু ডু ইট। নতুন প্লেনিং কৰক, কিন্তু ডিচিশ্যন এপ্ৰিল মাহত ল'ব। পঢ়া শুনাৰ ক্ষেত্ৰত খুবেই ভাল, আৰু লিগেল ইছ্যুজ যদি কিবা আছে এই মাহত ৰিজল্ভ হ'ব। কিন্তু পইচাৰ ক্ষেত্ৰত আহিছে থ্ৰী অফ স্ৱৰ্ডছ। চ' আপোনাৰ পইচা ওলাই নাযায়, কিন্তু ইনভেষ্ট কৰাৰ আগতে অলপ চাই চিতি ইনভেষ্ট কৰিব, আৰু পইচা এই মাহত কাকো ধাৰে নিদিব। আৰু এঞ্জেলৰ ক্ষেত্ৰত আহিছে ৰেগুৱেল, ডিটেচ ইয়ৰ চেল্ফ ফ্ৰম দ্য ড্ৰামা। কেতিয়াবা কি হয় ন, বিভিন্ন মানুহৰ বিভিন্ন কথাই আমাক দিগদাৰি দিয়ে। চ' যিকোনো পৰিস্থিতিত সদায় নিজকে তাৰ পৰা ওলাই পেলাই চাব, তেতিয়া নিউট্ৰেল পইণ্ট অফ ভিউ দিবলৈ ইজি হয়। আৰু ড্ৰামাৰ পৰা মই সদায় দূৰত থাকিব কওঁ। যিবিলাক মানুহে কান্দি থাকে, মোৰ এইটো নাই সেইটো নাই, মোৰ লগত এনেকুৱা হ'ল, বা ভেলিডেশ্যন বিচাৰে, মই বা মই নকৰিলে নহ'ব, মইহে চব কৰিছোঁ, এনেকুৱা ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকিব। কাৰণ প্ৰথম কথাটো দূৰত থাকিব, 2 নম্বৰ কথা ভগৱানক এটা প্ৰাৰ্থনাই কৰিব যে তেওঁলোকক সদবুদ্ধি দিয়ক। কাৰণ এই যে মই বা আনৰ বেয়া বা মোৰ লগত নহ'ল, একচুৱেলি তেওঁলোকে খুব নেগেটিভ এনাৰ্জি ক্ৰিয়েট কৰে চাৰিওফালে। চ'
হয় লাইফত আপ ডাউন থাকিবই উইচ ইজ নৰ্মেল কিন্তু সেই বুলি কানি থাকিব নোৱাৰে আৰু সঁচাকৈ কওঁ ইমান এটা ভাল আমাৰ গাইডেঞ্চ দিয়ে কাৰ্ড দিয়ে আৰু সেইটোক লৈ পেলাই আচলতে আমি আগবাঢ়ি যাব লাগে আৰু আপোনালোকে অভাৰঅল দেখিছে প্ৰত্যেক মাহৰে এনাৰ্জিটো কিমান শ্বিফ্ট হয় এইবাৰ মাৰ্চ মাহ আমি মাৰ্চ মাহৰ কাৰণে চাইছোঁ আৰু সকলোৱে জানে যে মাৰ্চ মাহত ক'ৰবাত নহয় ক'ৰবাত ফাইনেন্সৰ ক্ষেত্ৰত সকলোৱে ক'ৰবাত নহয় ক'ৰবাত ভাবি পেলাই চিন্তা কৰি খৰচা কৰিবলগীয়া হয় আমাৰ কাৰণেও বহুতখিনি কথা থাকে মানে টেক্সৰ পৰা আদি কৰি হয়নে নহয় গতিকে কাৰ্ডেও সেই তেনেকেই কয় এনেকুৱাও হ'ব পাৰিলে যে কাৰ্ডবোৰ চব একদম বেলেগ বেলেগ ধৰণৰ আহিলে হয় গতিকে সেইটো সঁচা কথা যে ইমান সুন্দৰ এটা গাইডেঞ্চ দিয়ে আৰু যেনেকুৱা কাৰ্ড আহে আপুনি সেইটো মতে কামখিনি কৰিলে আৰু প্ৰত্যেকটো ৰাশি ব্যক্তিক যদি যেনেকৈ কৰে মই ভাবোঁ আপোনালোক সাংঘাতিক বেছি বেনিফিটেড হ'ব গতিকে শেষৰ আমাৰ ৰাশিটো লৈছোঁ হাতত আৰু সেইটো হৈছে মীন ৰাশি অ'কে তেওঁলোকৰ বাবে কি কাৰ্ড আহিছে মই চাওঁ তেওঁলোকৰ কাৰণে প্ৰথম তেওঁলোকৰ কাৰণে 3খনকৈ কাৰ্ড আহিছে ভেৰি গুড প্ৰথম 2খন কাৰ্ড আহিছে এখন আহিছে পেজ অফ পেণ্টিকলছ আৰু আনখন আহিছে ষ্টাৰ 2খন কাৰ্ডে বিৰাটেই ধুনীয়া ষ্টাৰ মানে বেলেঞ্চ নিউ অপৰচুনিটিজ বাহিৰলৈ যোৱা ইণ্ডিয়া বাহিৰলৈ যদি কোনোবা যাম বুলি ভাবিছে তেওঁলোক যাব পাৰে ভ্ৰমণ আছে লগতে কোনোবাই যদি বিজনেছ কৰিম বুলি ভাবিছে স্পেচিয়েলি ইন দ্য লাইন অফ মেডিচিনছ মেডিকেল বা এনেকুৱা ধৰণৰ তেওঁলোকৰ কাৰণে খুব ভাল লিকুইড যেনেকৈ পানী বা জুচেছ এনেকুৱা ধৰণৰ বিজনেছ তেওঁলোকৰ কাৰণে খুব ভাল তেওঁলোকে কৰিব পাৰে আৰু তাৰ লগতে নতুন নতুন বাট খোল খাব পইচা বুলিকে নহয় লাইফত বিভিন্ন ধৰণৰ বাট খোল খাব আৰু পইচাৰ ক্ষেত্ৰত আহিছে এইচ অফ কাপছ উইচ শ্ব'জ দি অভাৰফ্ল' অফ মানি চ' যদিও অভাৰফ্ল' অফ মানি হয় মই এটা কথাই কওঁ বি গ্ৰেটফুল টু ইয়'ৰ চিটুৱেশ্যন পইচাবোৰ ভালকৈ ইনভেষ্ট কৰিব অযথা খৰচ নকৰিব লাভ মানি ৰেচপেক্ট মানি ইট উইল কাম টু ইউ ইন ডাবল আৰু লগতে আহিছে আৰ্কেঞ্জেল ৰেফেল ট্ৰাষ্ট ইয়'ৰ স্পিৰিচুৱেল ভিজন মই সদায় কওঁ দুখো যেতিয়া মানুহৰ বেছি হয় আৰু সুখো যেতিয়া মানুহৰ বেছি হয় সদায় নিজকে নিজে গ্ৰাউণ্ডিং কৰিব লাগে সদায় এইটো কথা ক'ব লাগে থেংক ইউ ইউনিভাৰ্চ বেয়া হ'লেও থেংক ইউ ভাল হ'লেও থেংক ইউ বেয়া হ'লে এইকাৰণে থেংক ইউ ইমানতে যে সমাপ্ত হ'ল আৰু ভাল হ'লে এইকাৰণে থেংক ইউ যে বহুতৰ যিমান যি আছে আপোনাৰ সেয়া বহুতৰ নাই আপোনাৰ আছে নহয় চ' বি গ্ৰেটফুল এবাউট ইট চ' যেতিয়াই লাইফত কিবা এটা বস্তু জোখতকৈ বেছি হৈ যায় সুখ বা দুখ গ্ৰাউণ্ড ইয়ৰ চেল্ফ 1 মিনিট টাইম লৈ পেলাই দীঘলকৈ 3টা উশাহ লৈ পেলাই থেংক ইউ ইউনিভাৰ্চ এতিয়া মই নেক্সট কি কৰিব লাগে ভাল হওক বা বেয়া হওক ডু ইট এণ্ড চি দ্য চেঞ্জ একচুৱেলি গতিকে আমাৰ কাৰ্ডৰ ৰাশি অনুসৰি গোটেইখিনি দিয়া হৈ গৈছে আৰু বাকী আপোনালোকে গোটেই মাহটো ভালকৈ যিখিনি আমাৰ বেলেগ ভিডিঅ'বিলাকৰ নিয়মবিলাক দিয়া হৈছে সেইখিনিও চেষ্টা কৰক পালন কৰিবলৈ আৰু বহুতে কৈ থাকে মেনিফেষ্টেশ্যন দেখোন আমুকৰ আমাৰ হোৱাই নাই আমুক হোৱাই নাই ধৈৰ্য লাগিব মই সদায় এটা কথাই ক'ম যদি 1000জনৰ হৈছে আপোনাৰো হ'ব সেই বিশ্বাসটো ৰাখক আৰু বিশ্বাস ৰাখক আমিও বহুত সময়ত আলিয়া বা মই কৰিলেও কেতিয়াবা নহয় যেনেকৈ বিচাৰিছোঁ তেনেকৈ নহয় কিন্তু সেই বুলি আমি হতাশ হৈ যামনে ডেফিনেটলি নহওঁ বাৰে বাৰে আমি সেইটো কৰি থাকিম ইউনিভাৰ্চৰ লগত এলাইন হ'ম আৰু তাৰ বাদে আমি কি ক'ব পাৰোঁ আমি জাষ্ট আমাৰ মনটো পজিটিভ কৰি ৰাখি আমি নিজকে নিজে সদায় সাহস দি থাকিব লাগিব আৰু ইজনে সিজনক আপোনালোকে সাহস দিয়ক আৰু নিগেটিভ কথাবিলাক নেভাবিব দূৰত থাকক নিগেটিভ কথা বতৰাৰ পৰা গতিকে এনেদৰে আগবাঢ়ি যাব লাগিব গতিকে প্ৰথম অৱস্থাতে আৰম্ভণিতে আপোনালোক সকলোকে খুব সুন্দৰ মাৰ্চ মাহৰ এই গোটেই মাহটোৰ বাবে বহুত বহুত শুভেচ্ছা জনালোঁ খুব ভাল হওক সকলোৰে দিনবোৰ নহয় জানো একদম আৰু যিহেতু পল্লৱীয়ে মেনিফেষ্টেশ্যনৰ কথা কৈছে বা আগৰ ভিডিঅ'জবিলাকত আমি মেনিফেষ্টেশ্যনৰ কথা পাতিছোঁ বা পল্লৱীয়ে নিজেও ইণ্ডিভিজুৱেলি বিভিন্ন মেনিফেষ্টেশ্যনৰ ভিডিঅ' বনাইছে চ' নেক্সট আমি যেতিয়া পল্লৱী কথা পাতিম আমি মেনিফেষ্টেশ্যনৰ ওপৰত কথা পাতিম আৰু লগতে কেইটামান মেথড যিকেইটা মই আৰু পল্লৱীয়ে কৰিছোঁ আমাৰ কাৰণে হৈছে আমি কৈছোঁ কিন্তু আমি এতিয়া আৰু ভালকৈ ক'ম আৰু চেষ্টা কৰিম যে বিভিন্ন ধৰণে আপোনালোকক মেনিফেষ্টেশ্যনৰ ক্ষেত্ৰত আমি সহায় কৰিব পাৰোঁ চ' নেক্সট এপিছ'ডটো আৰু ইণ্টাৰেষ্টিং আৰু আপোনালোকে হয়তো বহুত কম সংখ্যক লোকে জানে যে আমি ইভলভ বুলি পেলাই আমাৰ এটা মেনিফেষ্টেশ্যন একদম ডিজাইনড মেনিফেষ্টেশ্যন ক্লাছ এটা আছে যিটো আমি বহুত সময়ত আমি বাৰ্ছ ক্লাছৰ লগত ৰিলেটেড হৈ থাকে বহুত ক্লাছ আছে মানে ক্লাছবোৰ দিবই নোৱাৰা হৈ গৈছোঁ সেইকাৰণে আমি খুব বেছি ব্যস্ত আৰু জানুৱাৰী মাহটো আপোনালোকে জানেই আমি পঢ়া শুনাৰ লগতে ষ্টাডিৰ লগতে জড়িত আছিলোঁ আৰু ফেব্ৰুৱাৰী মাহটো অলপ তেনেকৈ গ'ল গতিকে লাহে লাহে আমি ইভলভ ক্লাছটোৰ ওপৰত বহুতখিনি আমাৰ কাম কৰিব লগা আছে আৰু এবাৰ সঁচাকৈ কৈছোঁ বহুত বেলেগ বেলেগ ধৰণৰ বীজ মন্ত্ৰ আপোনালোকে পাব আৰু মেনিফেষ্টেশ্যন ক্লাছটো খুব সোনকালে লৈ আহি আছে একদম হয়তো আমি অসমীয়া নৱবৰ্ষৰ পাছতে আৰু হয় একদম আৰু সেয়া মেনিফেষ্টেশ্যন বুলি
তেনেকে নহয় মই আৰু পল্লৱী যিখিনি শিকিছো হয় ইমান বছৰৰ পৰা হয়। সেই সকলোখিনি সকলোৰে সন্মুখত ওলাই দিবলৈ চেষ্টা কৰে চেষ্টা কৰিম কাৰণ আমাৰ দুগৰাকী গুৰু তেওঁলোকে আমাক কৈছে যে যিখিনি শিকিছো সেইখিনি আনৰ মাজত বিলাই দিব লাগে চ' এক্সেছটো আছেই এক্সেছ কনচিয়াছনেছ আছেই বা টেৰো আছে তাৰ লগতে বিভিন্ন কোৰ্চেছ মেনিফেষ্টেশ্যনেৰে হওক আকাশিক ৰেকৰ্ডছ হওক চ'ল ৰিডিং হওক বা মুদ্ৰা ৱৰ্কশ্বপ হওক বা এনেকুৱা বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ যিবোৰ মই আৰু পল্লৱীয়ে ডিজাইন কৰিছোঁ ক্ৰিষ্টেল ৱৰ্কশ্বপ চ' এনেকুৱা বিভিন্ন ধৰণৰ ৱৰ্কশ্বপছ আছে যিখিনি আমি আপোনাৰ কাৰণে মুকলি কৰি দিম খালি আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ ভাল হওক আৰু আমি ভালকে কৰিব পাৰোঁ আমাৰ কাৰণে আপোনালোকে মৰম আশীৰ্বাদ ৰাখিব আৰু আপোনালোক প্ৰত্যেককে যিয়ে ভিডিঅ'টো অকণমানকৈ হ'লেও চাইছে প্ৰত্যেকৰ বাবে বহুত বহুত মৰম আৰু ভাল পোৱা আমাৰ আশীৰ্বাদ দিব ধন্যবাদ